ৰাম ৰাম সকলোকে মোৰ নদী ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু যিখিনি APSC কাৰণে বহুত এগাৰলৈ ৱেটিং কৰি আছিলে 2024 কিটো কেতিয়া হ'ব বহুতে এইটো এক্সপেক্টেশ্যন কৰা নাছিলে যে আহিব ভাবিছিলে হয়তো নেক্সট ইয়াৰ দুটা ইয়াৰ লগ একেলগে দি দিব বাট নিউজ অলৰেডি পোৱা গৈছিলে যে জুন মাহত পৰীক্ষা পাতিব আৰু এপ্ৰিল মে মানত আপোনাৰ মাৰ্চ এপ্ৰিলত আপোনাৰ দিব নটিফিকেশ্যন তো অলৰেডি আজি 23 মাৰ্চত দি দিলে মানে 23 মাৰ্চ 2025 আজি দি দিলে যে প্ৰিলিমিনাৰী এক্সামিনেশ্যন অফ দ্য কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন CCE বুলি যাক কোৱা হয় 2024 চনৰ কাৰণ এবছৰটো পিছত সেই মানে পাতে যিহেতু এনেকুৱা হয় যে এইটো 2024 চনৰ আৰু এইটো আজি প্ৰকাশ পাইছে অলপ আগতে প্ৰকাশ পালে এতিয়া পোষ্ট চাব গ'লে আমি প্ৰতিবাৰৰ নিচিনা ছেমে আছে আমাৰ ACSৰ আমাৰ অপেন কেটেগৰীত 24টা ৰিজাৰ্ভ ফৰ ওমেন 7টা OBC 13টা আৰু 5টা ৰিজাৰ্ভ ওমেনৰ কাৰণে এনেকৈ আপোনাৰ টোটেল যদি আমি চাব যাওঁ তেতিয়াহ'লে গোটেইখিনি আমাৰ এই থাকিলে আমাৰ ভাগ থাকিলে 16টা মানে ডিপাৰ্টমেণ্ট 16টা ডিপাৰ্টমেণ্টত আমাৰ চিলেকশ্যন হ'ব আৰু টোটেল পোষ্ট থাকিলে আমাৰ 262 আৰু 51 ৰিজাৰ্ভ থাকিলে আমাৰ ওমেনৰ কাৰণে তো এইখিনি আচলতে নৰ্মেল আমাৰ প্ৰতিবাৰে এইখিনি থাকে বা আমাৰ যিটো ইয়াত মেনশ্যন কৰা থাকে যে যদি মানে ভেকেঞ্চি হয়তো আমাৰ অলপ ইফাল হ'ব পাৰে ঠিক আছে কাৰণ নটিফাই কৰি দিব পিছত যদি কিবা আমাৰ ইফাল কৰা হয় তো মেইন আমাৰ কিছুমান বস্তু আমি একেলগে চাই লওঁ যে কি কেনেকৈ কি কৰিব লাগিব ইম্পৰ্টেণ্ট কথা কিছুমান চাই লওঁ আমাৰ পৰীক্ষা চেণ্টাৰ যিটো আমাৰ CCE পৰীক্ষা চেণ্টাৰ আমাৰ যিটো প্ৰিলিমছৰ পৰীক্ষা চেণ্টাৰ আমাৰ ক'ত থাকিব আমিনগাঁও বৰপেটা বঙাইগাঁও বিশ্বনাথ চাৰিআলি ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিফু গোৱালপাৰা গোলাঘাট গুৱাহাটী হাফলং হাইলাকান্দি হামৰেন হাটচিঙিমাৰী হোজাই যোৰহাট কাজলগাঁও কোকৰাঝাৰ মাজুলী মংগলদৈ মৰিগাঁও মুছলপুৰ নগাঁও নলবাৰী নৰ্থ লখিমপুৰ পাঠশালা শিলচৰ শিৱসাগৰ সোণাৰী শ্ৰীভূমি তামুলপুৰ তেজপুৰ তিনিচুকীয়াত ওদালগুৰি এইবিলাকত আপোনাৰ কি হ'ব প্ৰিলিমিনাৰী এক্সামিনেশ্যন চেণ্টাৰ আছে আপোনালোকে এইটো অকল প্ৰিৰ কাৰণে অকল মেইনছৰ কাৰণে কিন্তু মেইনৰ কাৰণে অকল গুৱাহাটীতহে চেণ্টাৰ হ'ব ঠিক আছে তাৰপিছতে আপোনাৰ একজেক্ট ডেট এণ্ড প্ৰিলিমিনাৰী এণ্ড মেইনছৰ আপোনাৰ মেইনছৰ আৰু প্ৰিলিমিনাৰী যিটো একজেক্ট কোন তাৰিখে হ'ব সঠিক ডেটটো পিছত নটিফাই কৰি দিব কিন্তু আমাৰ এতিয়া এটা টেণ্টেটিভ ডেট দি দিছে সেইটো হৈছে আপোনাৰ 1 জুন 2025 মানে জুন মাহৰ 25 তাৰিখে 25 চনৰ জুন মাহৰ 1 তাৰিখে তো এতিয়া আমাৰ হাতত প্ৰায় 2 মাহ আৰু 10 দিনমান সময় আছে বাৰু 10 দিনো সময় নাই মোটামুটি আপোনাৰ 63 দিনমান সময় আছে আৰু ঠিক আছে 70 দিন ধৰক আৰু আপোনালোকে তো আমাৰ তাৰিখটো একজেক্ট নহয় এইটো সলনি হ'ব পাৰে আগুৱাব পাৰে পিছুৱাব পাৰে বা এইটো থাকিব পাৰে এইটোক লৈ কোনো মানে এতিয়াও নিশ্চয়তা নাই তাৰপিছত আমাৰ এইবিলাক পে স্কেল আমাৰ এইবিলাকৰ বৰ্তমান চকু দিয়াৰ প্ৰয়োজন নাই আমাৰ যিটো পৰীক্ষা আহি আছে সেইটো বেছি ইম্পৰ্টেণ্ট গ্ৰেড পে থাকিব 13,300 তো এইবিলাক আমাৰ ইমান ইম্পৰ্টেণ্ট নহয় 16টা বিভাগ যিহেতু আছে আমাৰ 16টা বিভাগৰ গোটেইখিনি পে ইয়াত দিয়াই আছে মেনশ্যন কৰাই আছে এতিয়া হ'ল আমাৰ কেনেকৈ এপ্লাই কৰিব তো তাৰ বিষয়ে এপ্লাই কেনেকৈ কৰে তাৰ বিষয়ে ভিডিঅ' এটা মই আপলোড কৰিম বাৰু পিছত ইয়াৰ তাৰিখটো আমি চাই লওঁ সময়টো কেতিয়াৰ পৰা 28 মাৰ্চৰ দুপৰীয়া 12 বজাৰ পৰা 29 এপ্ৰিল আবেলি 5 বজালৈকে আমাৰ এপ্লাই কৰাৰ সময় থাকিব আৰু পে'মেণ্ট আপুনি 3-4 দিন পিছতো কৰিব পাৰে মানে 1 মে'লৈকে আপোনাৰ তাৰিখ থাকিব পে' কৰাৰ বা এপ্লাই কিন্তু আপুনি 29 এপ্ৰিলৰ আগতে কৰিব লাগিব বা 29 এপ্ৰিলৰ 5 বজাৰ আগত কৰিব লাগিব আপুনি পে'মেণ্টটো আপুনি 1 মে'ত কৰিলে হ'ব মানে 5 তাৰিখলৈকে ঠিক আছে তাৰপিছত আপোনাৰ যিখিনি এইখিনি গোটেইখিনি বস্তু নপঢ়াই কিন্তু মানে নকৰিব এপ্লাই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই দেখাই দিছোঁ তথাপিও গোটেইখিনি বস্তু এবাৰ নপঢ়াকৈ নকৰিব ইয়াত আপোনাৰ যিখিনি আমাৰ ফিজ হয় সেইখিনি আমাৰ জেনেৰেলৰ কাৰণে আমাৰ আপোনাৰ 297.20 টকা OBC MOBC কাৰণে 197.20 টকা তাৰপিছত ST SC কাৰণে 47.20 আৰু বাকীখিনি যেনে BPLৰ কাৰণে 47 তাৰপিছত সেইখিনিৰ কাৰণে আপোনাৰ PWBD কাৰণে আপোনাৰ 47.20 ওমেন্সৰ কাৰণে 47.20 এইখিনি পে' কৰিব লাগিব আপুনি তাৰপিছত আপোনাৰ ইলিজিবিলিটি কি হয় আমাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব লগতে 21 বছৰৰ তল হ'ব নালাগিব আৰু 38 বছৰৰ বেছি হ'ব নালাগিব 1/1/2024 চন মতে আপুনি 38 বছৰ যদি হয় তেতিয়াহে পাৰিব আৰু ওপৰত হ'লে নোৱাৰে কিন্তু এইখিনি অকল এক্সেপশ্যন থাকে আমাৰ মানে ৰিলেক্সেশ্যন থাকে আমাৰ OBC ST SC কাৰণে জেনেৰেলখিনিৰ কাৰণে যদি 38 বছৰ ওপৰ হৈ গৈছে আপোনাৰ 1/1/24 তেতিয়া আপুনি এপ্লাই কৰিব নোৱাৰে এতিয়া আপোনাৰ ST SC কাৰণে অলপ থাকে আপোনাৰ ৰিলেক্সেশ্যন যেনে 5 বছৰ থাকে ST SC প্লেন আৰু হিলছৰ কাৰণে 43 ইয়াৰ্ছলৈ গুচি যাব OBC খিনিৰ কাৰণে 3 বছৰ থাকে 41 গুচি যাব তাৰপিছতে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটিছ কাৰণে আপোনাৰ 10 ইয়াৰ্ছ থাকে লগতে আপোনাৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 থাকিব
এনেকুৱা অলপ ৰিলেক্সেশ্যন থাকে যি জেনেৰেলৰ কাৰণে কিন্তু ৰিলেক্সেশ্যন নাই, এইটো কোনো বেয়া লগা কথা বাৰু। তাৰপিছত আপোনাৰ ইম্পৰ্টেণ্ট আহিল ষ্টেজেছ, কি ষ্টেজেছ আমি জানো এইটো 3টা ষ্টেজত হয়, মানে প্ৰিলিমছ বা মেইনছ আৰু মানে ইণ্টাৰভিউ। প্ৰথমতে প্ৰি হ'ব অবজেক্টিভ টাইপ, মানে 4টা অপশ্যন থাকে যে MCQ টাইপৰ। তাৰপিছত লিখা হ'ব, তাৰপিছত আপোনাৰ লিখা পাছ কৰিলে আপুনি ইণ্টাৰভিউৰ বা পাৰ্চনেলিটি টেষ্টত আপোনাক মাতিব, যি ভাইভা বুলি কওঁ যে আমি সোধে যে প্ৰশ্নবিলাক মানে ফেচ টু ফেচ সেইটো। তাৰপিছত আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনত আপোনাৰ 2টা ষ্টেজ থাকে, 2খন পেপাৰ থাকে, পেপাৰ 1 পেপাৰ 2, ঠিক আছে। মাৰ্কছ চবতে 200 টাইম 2 ঘণ্টা আৰু MCQ টাইপ। এতিয়া ইয়াত আপোনাৰ এটা কণ্ডিশ্যন থাকে যে মানে পেপাৰ 1ত আপোনাক বেছ কৰিহে আপোনাক মেইনছলৈ চিলেক্ট কৰা হয়, আৰু পেপাৰ 2খন আপোনাৰ অকল কোৱালিফাইং। তাত আপুনি অকল 33% মানে মাৰ্ক পাব লাগে আউট অফ 200, যিটো আমাৰ 66+ হৈ যায়, মানে 67 মাৰ্ক আপুনি পাব লাগিব, ঠিক আছে, মানে পেপাৰ 2খনত। আৰু যদি 1খনত আপুনি যদি 200 মাৰ্কো পায় আৰু যদি 2খনত যদি আপুনি 67 মাৰ্ক ক্ৰছ নকৰে, তেতিয়া আপুনি কিন্তু চিলেক্ট নহয়। বা আপুনি যদি পেপাৰ 2ত যদি আপুনি 200 মাৰ্কো পাইছে আৰু যদি পেপাৰ 1ত যদি কাট অফ ক্লিয়াৰ নকৰে, তেতিয়াহ'লে আপুনি চিলেক্ট নহয়। তো মানে কথাটো 2খনেই ইম্পৰ্টেণ্ট, কিন্তু মোৰ বোধেৰে আপুনি পেপাৰ 2ত বেছি গুৰুত্ব, পেপাৰ 1ত বেছি গুৰুত্ব দিব, কাৰণ পেপাৰ 2 যিহেতু কোৱালিফাইং, অকল 67 বা আপুনি ধৰক 80 মাৰ্ক বা 70 মাৰ্কৰ পিছত ৰখাকৈ পঢ়িব, কিন্তু 1খনত আপুনি যিমান বেছি পায় সিমান যিহেতু আপোনাৰ বেটাৰ, তো আপুনি 1খনত বেছিকৈ গুৰুত্ব দিব। তাৰপিছত ইয়াত আপোনাৰ আছে যে 33% পাব লাগে, কোৱালিফাইং পেপাৰ হয়, ঠিক আছে। তাত মেইনছ এক্সামিনেশ্যন আপোনাৰ ৰিটেন হ'ব, তাৰপিছত আপোনাৰ অপশ্যন বিত আপোনাৰ মানে ৰিটেনৰে ভাগত পৰে যিহেতু সেইটো ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট। তাৰপিছত এনেকৈ হ'ব, ৰিটেনছ হ'ব আপোনাৰ পিছত ন'টিফাই কৰি দিব তাৰিখ কেতিয়া হ'ব, সেই হিচাপত আপোনালোকে পৰীক্ষা দিব যাব লাগিব, যদিহে আপুনি প্ৰি-2 ক্লিয়াৰ। এতিয়া ৰিটেনছ হ'লে আপোনাক 11 টাইমছ বা 12 টাইমছত মানে 1:11 বা 12 তেনেকুৱা আপোনাৰ মেইনছত চিলেক্ট কৰা হয়, আৰু ভাইভালে আপোনাৰ 1:3 বা 3 চিলেক্ট কৰা হয়, ঠিক আছে। মানে এটা পোষ্টৰ ভেকেঞ্চিত আপোনাক 11-12টাকৈ চিলেক্ট কৰিব মেইনছৰ কাৰণে, ৰিটেনৰ কাৰণে, আৰু ইণ্টাৰভিউৰ কাৰণে আপোনাক 1:3, মানে এটা পোষ্টৰ কাৰণে অকল 3টা মাত্ৰ, মানে 600-700 ল'ৰা ছোৱালী ভাইভাৰ কাৰণে চিলেক্ট কৰা হ'ব, তেনেকুৱা আৰু। তাৰপিছত পেপাৰ ডিটেইলছ আমাক দিয়ে দিলে, কি পেপাৰ কেনেকুৱা। পেপাৰ 1 আপোনাৰ এছে হ'ব, 200 মাৰ্কৰ হ'ব, 250 মাৰ্কৰ 3 ঘণ্টা। তাৰপিছত আমি জেনেৰেল পেপাৰ বুলি কওঁ যে জেনেৰেল পেপাৰ 1, GS পেপাৰ 2, 3, 5 তেনেকুৱা আপোনাৰ 250 ইচ, 3 ঘণ্টা সকলোতকৈ। তাৰপিছত ইণ্টাৰভিউত আপোনাৰ মুঠ নম্বৰ 180 নম্বৰ, তো গোটেইখিনি মিলাই আপোনাৰ 1680 হ'ব। যেতিয়া আপোনাৰ ফাইনেল লিষ্ট মাৰিব, তেতিয়া আপোনাৰ 1680ৰ ওপৰত আপোনাক লিষ্ট মাৰিব, ঠিক আছে। তাৰ মানে চাই কিনে মেৰিট লিষ্ট আপোনাক মাৰিব, ফাইনেল চিলেকশ্যনত এইটো। তাত কিন্তু আপোনাৰ মেইনছৰ প্ৰিলিমছৰ কিন্তু একো যোগ নহয়, এই মেইনছৰ ৰিজাল্টত প্ৰিলিমছৰ একো হাত নাই, ঠিক আছে। তাৰপিছত ইণ্টাৰভিউ পাৰ্চনেলিটিটো 1:3 ৰিচিভ মাত্ৰ ক'লোৱে মই, 1:3 বেচিছত আপোনাক মাতিব, সেই হিচাপত আপুনি দি কিনে পিছত আপোনাৰ মেৰিট কাম প্ৰিফাৰেঞ্চ আপডেট কৰি কিনে আপোনাক চিলেক্ট কৰা হ'ব। এডমিট কাৰ্ড আপোনাক অনলাইন দিয়া হ'ব, এতিয়া আপোনাক অফলাইন এডমিট কাৰ্ড নপঠায়। তাৰপিছত আপোনাক এইখিনিয়ে আৰু দ্য ডিচিশ্যন অফ দ্য কমিশ্যন টু বি এলিজিবল অৰ আদাৰৱাইজ অফ দ্য কেণ্ডিডেট ফৰ এডমিশ্যন ইন টু দ্য এক্সামিনেশ্যন চেল বি ফাইনেল, মানে কমিশ্যনে আপোনাক ফাইনেল কৰিব, আৰু আপোনাৰ যদি কিবা ভুল ভ্ৰান্তি থাকে তেতিয়া সেইবিলাক মানে চব চালি জাৰি কৰি সিহঁতে চিলেক্ট কৰিব আৰু তেখেতসকলে। তাৰপিছত এইখিনি আপোনাৰ অলপ পঢ়িব লগা আপোনাৰ আছে, লগতে আপোনাৰ নেচেচাৰী ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব, কেনেকৈ এপ্লাই কৰে কি কৰে, তাৰ বিষয়ে মই নিশ্চয় আপোনাক ভিডিঅ' দিম যে কি আপোনাৰ কিমান চাইজত লাগে, কি লাগে সেইবিলাকৰ ওপৰত। তাৰপিছত কিবা যদি আপোনালোকৰ আৰু নজনা থাকে, এই নাম্বাৰত আপুনি ফোন কৰি সুধিব পাৰে, 10টা বজাৰ পৰা 5টা বজালৈকে এইখিনি কাম কৰে ৱৰ্কিং ডেজত, মানে মানডে টু ছেটাৰডে হ'ব, বা ছেকেণ্ড এণ্ড ফ'ৰ্থ ছেটাৰডে বন্ধ থাকিব এনেকুৱা। তাৰপিছত আপোনাৰ কিছুমান ডকুমেণ্টছ আপুনি ছাবমিট কৰিব লাগিব, মানে চবেই নালাগে, যিখিনি আপোনাৰ ফিজিকেল লিমিটেশ্যনসকল থাকে বা লিখি দিব লাগে যে বেলেগে, বা তেনেকুৱা ধৰণৰ কিছুমান হেৰি যে থাকে এইবিলাক জমা দিব লাগিব। প্লাছ আপোনাৰ যিখিনি ফিজিকেলি হেণ্ডিকেপ থাকে, যিখিনি মানে বেঞ্চমাৰ্ক ডিজেবিলিটিছ আমি বিশেষভাৱে অক্ষম বুলি কওঁ, তেতিয়া তেখেতসকলে কিছুমান প্ৰয়োজন থাকে এইবিলাক মানে ফৰ্মৰ, এইবিলাক ফৰ্ম আপলোড কৰিব লাগিব তাতে। তো ইম্পৰ্টেণ্ট এইখিনিয়ে আমাৰ আজিৰ, যিহেতু আমি বহুতে ৱেইট কৰি আছিলে বা বহুতে এক্সপেক্ট কৰাও নাছিলে, তথাপিও আপুনি 2-4 দিন আগতো নিশ্চয় খবৰ পায়ে গৈছিলে যে ওলাব পাৰে বুলি। তো 2024তো ওলাই গ'ল, আমাৰ গমেই পালোঁ, মানে 24তো ওলাইছে, 25তো ওলাইছে। তো আপোনাৰ এইখিনি আমাৰতো ছেম থাকেই প্ৰায়, প্ৰতি বছৰে ইমানে থাকে বা অলপ ইফাল সিফাল হয়। 16টা বিভাগত চিলেকশ্যন কৰা হ'ব, ঠিক আছে। তো এইখিনিতে, লগতে আমি এতিয়া আমাৰ হেৰিটো চাই লওঁ, আমাৰ চিলেবাছখিনিও আমি চাই লওঁ প্ৰিলিমছৰ কাৰণে, ঠিক আছে। তো এইখন হৈছে আপোনাৰ পেপাৰ 1ৰ চিলেবাছ, ঠিক আছে, য'ত 200 নম্বৰ থাকিব। তাত আপোনাৰ এনে দেখাততো বহুত সহজ যেন লাগে বাৰু,
আপোনাৰ যিখিনি চিলেবাছ দিব যেনে কাৰেণ্ট এফেয়াৰ্ছ মানে যিটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত আপোনালোকে চাব লাগিব তাৰপিছতে হিষ্ট্ৰী অফ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট হিষ্ট্ৰী চাব লাগিব ইণ্ডিয়াৰ লগতে আপোনাৰ যি আমাৰ স্বাধীনতা সংগ্ৰামৰ যিখিনি ইতিহাস মুভমেণ্ট এইবিলাক চাব লাগিব ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী চাব লাগিব ফিজিকেল ছ'চিয়েল ইকনমিক জিঅ'গ্ৰাফী এণ্ড ৱৰ্ল্ডৰ চাব লাগিব ইণ্ডিয়ান পলিটি গভৰ্নেন্স কনষ্টিটিউশ্যন চাব লাগিব পলিটিকেল ছিষ্টেম চাব লাগিব পঞ্চায়ত ৰাজ পাব্লিক পলিচি ৰাইট ইছ্যুজ এক্সেট্ৰা চাব লাগিব তাৰপিছতে ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট ছাষ্টেইনেবল ডেভেলপমেণ্ট পভাৰ্টি ইনক্লুজন ডেম'গ্ৰাফি ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভ এইবিলাক চাব লাগিব যিবিলাক আমাৰ EVS টাইপত পৰি যায় বা ইকনমিকত পৰি যাব জেনেৰেল ইছ্যু অন এনভাইৰমেণ্টেল ইক'লজি বায়'ডাইভাৰ্চিটি এইবিলাক ইকনমিক্সত পৰি গ'ল এনভাইৰমেণ্টেল পৰি গ'ল EVSত তাৰপিছতে ক্লাইমেট চেঞ্জ টু ডেট নট ৰিকুৱায়াৰ ছাবজেক্ট স্পেচিয়েলাইজেশ্যন মানে আপোনাক কি কৈছে যে এইখিনিৰ ওপৰত আপোনাৰ ইক'লজি হওক বায়'ডাইভাৰ্চিটি মানে এইখিনি গভীৰভাৱে পঢ়াটো নালাগে তাৰমানে ছাবজেক্ট স্পেচিয়েলাইজেশ্যন আপোনাক দৰকাৰ নাই অকল ওপৰে জানিলে হ'ল জেনেৰেল চায়েন্স আপোনাৰ অলপ নম্বৰ আহিব তেনেকুৱা আৰু দিছে যে 30% কুৱেশ্যন ইন দ্য জেনেৰেল ষ্টাডিজ পেপাৰ 1 উইল বি ৰিলেটেড টু আছাম মানে আপোনাৰ 30% কুৱেশ্যন আপোনাৰ অসম ৰিলেটেড আহিব অনলি অসম ৰিলেটেড ঠিক আছে এইটো এটা ভাল আপোনাৰ এটা চান্স বাৰু প্ৰি ক্লিয়াৰ কৰাৰ তাৰপিছত আপুনি যদি চাব যায় GS2 যিহেতু আপোনাৰ 80 কুৱেশ্যন থাকিব ঠিক আছে 200 মাৰ্কৰ তো আপোনাৰ 80 কুৱেশ্যন তো আপোনাৰ ইয়াততো একেবাৰে যে কম্প্ৰিহেনশ্যন আহিব আপোনাৰ 4-5টামান তাৰ ইণ্টাৰপাৰ্চনেল স্কিল ইনক্লুডিং কমিউনিকেশ্যন স্কিল এইবিলাক আহিব লজিকেল ৰিজনিং এনালিটিকেল এবিলিটি ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম চলভিং এইবিলাক জেনেৰেল মেণ্টেল এবিলিটি আহিব তাত বেছিক নিউমেৰেচি নাম্বাৰ এণ্ড দেয়াৰ ৰিলেশ্যন অৰ্ডাৰ মেগনিটিউড এইবিলাক ক্লাছ 10 লেভেলৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন চাৰ্ট গ্ৰাফ টেবুলছ ডাটা এফিচিয়েঞ্চি 10 লেভেলৰ আহিব তো এইখিনি আমাৰ চিম্পল আমাৰ চিলেবাছ আমাৰ পেপাৰ 1 পেপাৰ 2 লগতে আমি গম পালোঁ যে আমাৰ কি পৰীক্ষা কেতিয়া কি হ'ব তো আমি গম পালোঁ পৰীক্ষা আমাৰ টেণ্টেটিভ ডেট হিচাপে যিহেতু দিছেই আমাৰ 1 জুন তো মেবি এইটোত আমাৰ কণ্টাক্ট কৰি দিবও পাৰে নাজানে কোনেও যিটো টেণ্টেটিভ লিখিছে এইটো ফিক্স ডেট নহয় হয়তো মেক্সিমাম চান্স থাকে যে টেণ্টেটিভ ডেটত পাৰে কাৰণ ছানডে পেলাইছে যিহেতু ভালকৈ কেলকুলেট কৰি দিছে হয়তো যদি বহুত ডাঙৰ প্ৰব্লেম নাহে তেতিয়াহ'লে আপোনাৰ জুন মানত এইটো যাতে ক্লিয়াৰ মানে পৰীক্ষা পাতি দিব ঠিক আছে এইখিনিতে আপোনাৰ আজিৰ কাৰণে ইনফৰমেশ্যন আছিলে তো আপোনালোকে নিশ্চয় মই এপ্লাই কৰা ভিডিঅ' এটা দিম বাৰু মানে কেনেকৈ এপ্লাই কৰে কি কৰে তো তেতিয়াহ'লে চাই থাকিব মোৰ চেনেলটো আৰু ইয়াত আমাৰ নিশ্চয় অসমীয়া যদি APSC কিছুমান আমাৰ ৰিলেটেড পোষ্টে পাই থাকে ইয়াতে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিলৈ মানে থেংক ইউ